মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 9ৰ যে ষষ্ঠ অধ্যায় ৰেখা আৰু কোণ এই অধ্যায়টোৰ ওপৰত আলোচনা কৰিম। ৰেখা আৰু কোণ তোমালোকে ক্লাছ 9ত আৰু এটা তোমালোকৰ ইয়াৰ আগত এটা অধ্যায় আছে, এটো হল আমাৰ ইউক্লিডীয় জ্যামিতিৰ পৰিচয়। এই ইউক্লিডীয় জ্যামিতিৰ পৰিচয়টো তোমালোকে তাতে গম পাবা যে জ্যামিতিত বিন্দু, ৰেখা, সমতল এইবোৰৰ কোনো সুনিৰ্দিষ্ট সংজ্ঞা নাই। ইহঁতক আমি আমাৰ কিছুমান উদাহৰণৰ দ্বাৰাহে ইহঁতক আমি উপস্থাপন কৰোঁ বা বুজাবলৈ চেষ্টা কৰোঁ। যেনে বিন্দু আমি কি সংজ্ঞা দিম? বিন্দু তেনেকুৱা ধৰণৰ কোনো গাণিতিক সংজ্ঞা দিয়া নাই। আমি যদি চাওঁ বিন্দুৰ সংজ্ঞা, তেতিয়া আমি ঘৰতো বেছিভাগ কিতাপত আমি দেখিবলৈ পাম যে পেঞ্চিলৰ আগটোৰে কাগজত আগটো বহুৱালে যি এটা ফুট আমি পাম সেইটো হ'ল আমাৰ বিন্দু, এনেকৈ দিয়ে। কিন্তু এইটো আমাৰ কোনো গাণিতিক সংজ্ঞা নহয়, কিন্তু আমি তেনেকেই ইয়াক মানি আহিছোঁ। গতিকে জ্যামিতিত এইবোৰ বস্তুৰ কিন্তু সংজ্ঞা এতিয়ালৈকে দিয়া হোৱা নাই। সেই বিষয়ে তোমালোকে ইউক্লিডীয় জ্যামিতিৰ পৰিচয় অধ্যায়টোত ভালদৰে পাবা। তো এতিয়া মই ৰেখা, আমি যদি ঠিক তেনেকৈ ৰেখা কি বুলি যদি কওঁ, তেতিয়াহ'লে মই সেই একেদৰে উদাহৰণ দিব লাগিব। ৰেখা হ'ল দুখন তল, যেনেকৈ মই এতিয়া এখন কিতাপ লৈছোঁ। এই কিতাপখনত কেইখন তল আছে তোমালোকে জানা। ইয়াতে আমাৰ 6খন তল আছে। এই এখন তল, ঠিক তলত আৰু এখন তল আছে, তেনেকৈ এইবোৰ তল আছে আমাৰ, এনেকৈ আমাৰ 6খন তল আছে ইয়াতে। আৰু ইয়াত শীৰ্ষবিন্দু, এইবোৰ হ'ল কোণবিলাক আমাৰ শীৰ্ষবিন্দু। ইয়াতে আমাৰ তেনেকৈ 8টা শীৰ্ষবিন্দু আছে। আৰু কাষ, এইবিলাক আমি কাষ বুলি কওঁ। এই কাষ আমাৰ এনেকুৱা ধৰণৰ 12ডাল কাষ আছে। তো এই সমতল দুখন সমতল, ধৰি লোৱা এতিয়া এইখন এখন সমতল, এইখন এখন সমতল। এই সমতল দুখনে য'ত লগ লাগিছে, ইয়াৰ দ্বাৰা কি হৈছে? ৰেখাৰ সৃষ্টি হৈছে। এটা হ'ল আমাৰ ৰেখা। এই আমাক ধাৰণাটোহে দিছে, আমাক সংজ্ঞা দিয়া নাই। ৰেখাৰ সংজ্ঞা তেনেকৈ আমি সুনিৰ্দিষ্ট সংজ্ঞা বিচাৰি নাপাওঁ। তো ৰেখা আমি ক'ম যে দুখন সমতলৰে লগ লাগিলে তাৰ দ্বাৰা ৰেখা উৎপন্ন কৰে। এতিয়া ৰেখাৰ বিষয়ে আমি পাই আহিছোঁ যে সৰল ৰেখা, বক্ৰৰেখা, এইবোৰ আমাৰ ৰেখাৰ ভাগ। তো আমি ইয়াতে সৰল ৰেখাৰ কথাই পাতিম। সৰল ৰেখা, তোমালোকে এইটো জানা, ৰেখাখণ্ড, ৰশ্মি এইবোৰৰ মাজৰ পাৰ্থক্য তোমালোকে জানা নিশ্চয়। তথাপিও মই অলপমান কৈ দিছোঁ। ৰেখা এডালৰ আৰম্ভণি আৰু শেষ নাই। ৰেখা এডালৰ দুই মূৰত আমি দুইফালে এনেকৈ কাৰ চিনেৰে বুজাওঁ। ইয়াৰ আৰম্ভণিও নাই আৰু শেষো নাই। ৰেখাখণ্ড বুলি ক'লে এই ৰেখাডালৰে এটা অংশ আমি যদি কাটি লওঁ, তেতিয়াহ'লে এইটো হ'ব আমাৰ ৰেখাখণ্ড। ৰেখাখণ্ডৰ কিন্তু আদি আৰু অন্ত, অৰ্থাৎ প্ৰান্ত বিন্দু দুটাই আছে। আমি যদি এই অংশটো কাটি উলিয়াওঁ, তেতিয়াহ'লে আমি ক'ম AB ৰেখাখণ্ড। AB ৰেখাখণ্ড যদি আমি বুজাবলৈ অকল এনেকৈ দিম, এইটো AB ৰেখাখণ্ড বুজাব। আৰু যদি মই এনেকৈ দুইফালে যদি কাৰ চিন দিওঁ, তেতিয়াহ'লে এইটো বুজাব আমাৰ AB ৰেখা। ঠিক একেদৰে ৰশ্মি, এইবোৰ তোমালোকে আগতে পাই আহিছা। তথাপিও মই চেপ্টাৰটোৰ আৰম্ভণিতে এইবোৰ অলপমান তোমালোকক টাচ দি দিছোঁ যাতে মনত থাকে। ৰশ্মি বুলি কওঁ আমি। ৰশ্মি হ'ল ইয়াৰ আদি বিন্দু আছে কিন্তু শেষ বিন্দু নাই। আৰম্ভণি আছে কিন্তু শেষ নাই। ইয়াৰ হ'ল আমাৰ ৰশ্মি। এইটোক আমি ৰশ্মি বুলি কওঁ। যেনেকৈ টৰ্চ লাইটৰ পোহৰটোৰ আমি জানো আৰম্ভণি উৎসটো ক'ত? বাল্বৰ পৰা উৎসটো আৰম্ভ হৈছে, কিন্তু ইফালে ক'ত গৈছে? অসীমলৈকে পোহৰ গুচি গৈছে। এই ৰশ্মি। এতিয়া আমাৰ আহিব কোণ। দুটা ভিন্ন ৰশ্মিৰ উৎপত্তি স্থল যদি একেটাই হয়, তেতিয়াহ'লে এই ৰশ্মিডালৰ মাজৰ অংশটোৱে বুজাব আমাৰ কোণ। কি হ'ব আমাৰ কোণ? দুডাল সৰল ৰেখাই যদি কটাকটি কৰে, তাত আমাৰ সেই বিন্দুটোত
আমাৰ কি হয় কোণ উৎপন্ন হয় ইয়াতে কেইটা কোণ উৎপন্ন হৈছে 4টা কোণ উৎপন্ন হৈছে এই কোণৰ যি মাপ মেজারমেন্ট যেটো মাপ এই কোণৰ মাপ আমি কি এককত প্ৰকাশ কৰো কোণৰ মাপ আমি 3টা এককত প্ৰকাশ কৰিব পাৰো ডিগ্ৰী একক ৰেডিয়ান একক আৰু গ্ৰেড একক 3টা এককত প্ৰকাশ কৰো তো তোমালোকে ডিগ্ৰী এককটো পাই আহিছা ৰেডিয়ান আৰু গ্ৰেড এই দুটা হয়তো পোৱা নাই পিছলৈ পাবা এবাৰ আমি এতিয়া এইবোৰ কথালৈ আমি আলোচনা নকৰো ধৰি লোৱা হল এই কোণৰ মাপ এটা কোণৰ মাপ আমি বুজাব গলে ধৰি লোৱা 30 যদি ইয়াৰ এককটো কি হ'ব ওপৰত ডিগ্ৰী থাকিব এই ডিগ্ৰীটো নিদিয়ালৈকে এইটো কিন্তু কোণৰ মাপ নুবুজায় তো ইয়াত এককটো আমাক খুব দৰকাৰ কোণৰ মাপ 30 ডিগ্ৰী এতিয়া তোমালোকে পাই আহিছা যে কোণৰ মাপৰ ওপৰত নিৰ্ভৰ কৰি কোণসমূহৰ নাম ভিন ভিন হয় যেনে 0তকৈ ডাঙৰ 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু কোণ আমি এইটো এটা চলক ৰাশিৰ সহায়ত বুজালো এইটো থিটা এটা পিছলৈ পাবা এই চিহ্নটোৰ নাম হয় থিটা আমি যেনেকৈ সমীকৰণ বনাওঁতে আমি চলক ৰাশি ধৰি লওঁ x y ঠিক তেনেকৈ কোণৰ ক্ষেত্ৰত আমি যদি এটা চলক ৰাশিৰ সহায়ত বুজাবলৈ যাওঁ তেতিয়াহলে আমি এনেকুৱা ধৰণৰ চিহ্ন ব্যৱহাৰ কৰো থিটা চিহ্ন ব্যৱহাৰ কৰো ফাই চিহ্ন ব্যৱহাৰ কৰো এইবোৰ চিহ্ন আমি ব্যৱহাৰ কৰো বা পিছলৈ পাবা এই চিহ্নবিলাকৰ নাম তো থিটা ললো এটো এটা চলক ৰাশি আন একো নহয় এটা কোণৰ মাপ বুলি ধৰিবা এটো এটা কোণৰ মাপ এই কোণৰ মাপটো যদি 90তকৈ সৰু আৰু যদি 0 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় তেতিয়াহলে ইয়াক আমি কি কোণ বুলি কওঁ তোমালোকে আগৰ ক্লাছতে পাই এটো নতুন নহয় জাস্ট মই মনত পেলাই দিছো তোমালোকক এয়া হল আমাৰ সূক্ষ্ম কোণ ইহঁতক কোৱা হ'ব আমাৰ সূক্ষ্ম কোণ যদি কোণৰ মাপটো 90 ডিগ্ৰী হয় এক্স্যাক্টলি 90 ডিগ্ৰী হয় তেতিয়াহলে তাক আমি কি বুলি কম সমকোণ বুলি কম অৰ্থাৎ কোণৰ মাপৰ ওপৰত নিৰ্ভৰ কৰি কোণসমূহৰ ভিন ভিন নাম হৈ গৈছে যদি 90তকৈ ডাঙৰ হয় আৰু 180তকৈ সৰু হয় তেতিয়াহলে আমি তেনেকুৱা ধৰণৰ কোণবিলাকক আমি কি বুলি কম স্থূল কোণ বুলি কম স্থূল কোণ বুলি কম যদি 180 ডিগ্ৰী হয় এক্স্যাক্টলি যদি 180 ডিগ্ৰী হয় তেতিয়াহলে তাক আমি কি বুলি কম সৰল কোণ বুলি কম আৰু 180তকৈ ডাঙৰ আৰু 360তকৈ সৰু যদি হয় তেতিয়াহলে তাক আমি কম প্ৰবৃদ্ধ বা প্ৰত্যাৱৰ্তী কোণ প্ৰবৃদ্ধ বা প্ৰত্যাবৰ্তী কোণ বুলি কোৱা হ'ব তোমালোকৰ এতে নামবোৰ দিয়াই আছে কিতাপখনত চালে পাবা প্ৰত্যাবৰ্তী কোণ বা প্ৰবৃদ্ধ কোণ এই হল আমাৰ কোণৰ প্ৰকাৰ ইহঁতৰ ভিন্ন ভিন্ন মাপৰ ওপৰত নিৰ্ভৰ কৰি কোণবোৰৰ নাম বেলেগ বেলেগ হয় এই অধ্যায়টোত মই কেৱল এই সংজ্ঞাবিলাকৰ কথাহে আলোচনা কৰিম বাকি প্ৰশ্ন উত্তৰখিনি মই হোৱাটছআপত দি দিছো তোমালোকে প্ৰশ্ন উত্তৰসমূহ হোৱাটছআপৰ পৰা কালেক্ট কৰি ল'ব পাৰিবা গতিকে মই আমাক এই প্ৰশ্ন উত্তৰসমূহ কৰাতে আমাক যিবোৰ বস্তু মই জনা দৰকাৰ মই সেইখিনি কথাহে আলোচনা কৰিম এতিয়া আমাক ইয়াতে লাগিব সন্নিহিত কোণ ৰৈখিক জুৰীয়া কোণ
এইবোৰ আমাক সংজ্ঞা লাগিব আমি প্ৰথমতে আহো দুটা কোণ ধৰি লোৱা হল এটা কোণ হল x আৰু এটা কোণ হল y এই দুটা কোণৰ মাপৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়াহলে ইহঁতক কি কোণ বুলি কোৱা হ'ব আৰু দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াহলে কি বুলি কোৱা হ'ব এইবিলাক মই আগতে পাইছা সম্পূৰক কোণ আৰু পূৰক কোণ আৰু 180 হলে তাক আমি কম সম্পূৰক কোণ এতিয়া ইয়াত যে তোমাকে দেখিছা দুটা কোণৰ যোগফল ইয়াত কিন্তু কোণ দুটাৰ ওপৰত একো শৰ্ত দিয়া হোৱা নাই অৰ্থাৎ কোণ দুটা শীৰ্ষবিন্দু বেলেগ বেলেগ হ'ব পাৰে কোণ দুটাৰ কোনো সাধাৰণ বাহু নাথাকিবও পাৰে কেৱল ইহঁতৰ কোণ দুটাৰ মাপৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াহলে তাক আমি সম্পূৰক কোণ বুলি কম আৰু যদি কোণ দুটাৰ মাপ 90 ডিগ্ৰী হয় তেন্তে আমি পূৰক কোণ বুলি কম এতিয়া আমি আহো সন্নিহিত কোণ আৰু তাৰ পিছত আমাৰ আহিব ৰৈখিক জোৰ প্ৰথম কথা আমাৰ আহিল সন্নিহিত কোণ এই পদবোৰ আমাক ভালদৰে বুজি পাব লাগিব তেতিয়াহলে আমি ইয়াত থকা অংকবোৰ বুজি পাম দুটা কোণ কেতিয়া সন্নিহিত বুলি কোৱা হ'ব মই ছবিৰে বুজাই দিছো মই দুটা কোণ আঁকিলো এইটো শীৰ্ষবিন্দু মই তোমালোকৰ কোণৰ ওপৰত মই বেছিকৈ নকলো কাৰণ তোমালোকক কৈছে যে দুডাল ৰশ্মিৰ ইহঁতৰ যদি আদি বিন্দু যদি একেটাই হয় তেতিয়াহলে এই ৰশ্মি দুডালৰ মাজৰ অংশটোৱে বুজাব আমাক কোণ আৰু এই ৰশ্মি দুডালক আমি কোণটোৰ বাহু বুলি কম মই এইখিনি কথা প্ৰথমতে ক'ব লাগিছিল আচলতে তোমালোকে জানা বুলি মই ধৰি লৈছো আৰু এইটো হল কোণটোৰ শীৰ্ষবিন্দু মনত ৰাখিব এইটো তো ইয়াতো আমাৰ শীৰ্ষবিন্দু এইটোৱে মই নাম দিলো ইয়াৰ নাম দিলো P ইয়াৰ A B আৰু C ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক'ব পাৰিবানে ইয়াতে কেইটা কোণ আছে ইয়াত আমাৰ তিনিটা কোণ আছে কি কি মই নামবোৰ লিখি দিছো ফালৰ পৰা A P C কোণ A P B কোণ B P C A P C এই গোটেই কোণটো A P B এই কোণটো বুজাইছে আৰু B P C এই কোণটো বুজাইছে তো ইয়াতে আমাৰ মুঠ তিনিটা কোণ আছে এতিয়া এই কোণ তিনিটাৰ ভিতৰত কোনযোৰ কোণক আমি সন্নিহিত কোণ বুলি কম সন্নিহিত কোণৰ সংজ্ঞাটো দুটা কোণৰ লগত তুলনা কৰি কোৱা হয় দুটা কোণ আমাৰ কোন দুটা কোণ ইহঁত এই তিনিটা কোণৰ মাজত কোন দুটা কোণ আমাৰ সন্নিহিত কোণ হ'ব তো সন্নিহিত কোণ হ'ব লাগিলে ইয়াৰ শৰ্ত আছে এই শৰ্তবোৰ আমি জানি ল'ব লাগিব প্ৰথম কথা দুটা কোণ সন্নিহিত হ'বলৈ হলে সিহঁতৰ শীৰ্ষবিন্দু একেটাই হ'ব লাগিব এক নম্বৰত শীৰ্ষবিন্দু একেটাই শীৰ্ষবিন্দু কোণ দুটাৰ শীৰ্ষবিন্দু একেটাই অৰ্থাৎ বেলেগ বেলেগ শীৰ্ষবিন্দু হ'ব নোৱাৰে এই ক্ষেত্ৰত আমাৰ তিনিওটাৰে শীৰ্ষবিন্দু একেটাই হৈ আছে
গতিকে আমাৰ যি দুটাই নলওঁ কিয় প্ৰথম চৰ্তটো মানি চলিছে 2 নম্বৰ চৰ্তটো হ'ল কোণ দুটাৰ এডাল সাধাৰণ বাহু থাকিব লাগিব কোণ দুটাৰ আমাৰ সাধাৰণ বাহু থাকিব লাগিব সন্নিহিত কোণ হ'ব লাগিব সাধাৰণ বাহু হ'ব লাগিব সাধাৰণ বাহু বুলি কওঁতে সেই বাহুডাল দুটা কোণৰে বাহু হৈ থাকিব লাগিব যেনেকে আমি যদি প্ৰথম কোণটো লওঁ ইয়াতে বাহু দুটা কি কি এপি আৰু পিসি এইটো যদি লওঁ ইয়াতো আমাৰ এপি আৰু বিপি বা পিবি এই দুটা কোণৰ আমাৰ সাধাৰণ বাহু হৈ গ'ল এপি ঠিক একেদৰে মই যদি এই তলৰ দুটা যদি লওঁ তলৰ দুটা যদি চাওঁ ইয়াতো আমাৰ পিবি আৰু পিবি ইয়াতো সাধাৰণ বাহু আছে আমি যদি প্ৰথমটো আৰু শেষৰটো চাওঁ ইয়াতো আমাৰ সাধাৰণ বাহু আছে পিসি আৰু পিসি অৰ্থাৎ আমি যি দুটা নলওঁ কিয় আমি 2 নম্বৰ চৰ্তটো আমাৰ মানি চলিছে হল 3 নম্বৰ চৰ্তটো হল এতিয়া এডালটো সাধাৰণ বাহু হৈ গ'ল গতিকে এই কোণ দুটাত আৰু কেইডাল বাহু থাকে দুডাল বাহু থাকে তো বাকি থকা দুডাল বাহু ভালদৰে মনত ৰাখিবা এই সংজ্ঞাবোৰ বাকি দুডাল বাহু সাধাৰণ বাহুৰ দুয়োফালে থাকিব লাগিব এইটো আমাৰ খুব দৰকাৰী চৰ্ত এই গোটেই কিটা চৰ্ত যদি মানি চলে তেতিয়া হলে আমি কোণ দুটা সন্নিহিত কোণ বুলি কম মই আকৌ বুজাই দিছো শীৰ্ষবিন্দু একেটাই গতিকে আমাৰ ইয়াতে তিনিটা কোণৰ ক্ষেত্ৰত একেটাই শীৰ্ষবিন্দু হৈ আছে সন্নিহিত বাহুজোৰৰ কোণজোৰৰ এডাল সাধাৰণ বাহু থাকিব লাগিব মই ইয়াতে দেখুৱাই দিছো যি দুজৰি নলওঁ যি জোৰ কোণে নলওঁ কিয় যি দুটা কোণে নলওঁ কিয় তাত আমাৰ সাধাৰণ বাহু প্ৰত্যেকটোতে আছে কিন্তু 3 নম্বৰ চৰ্তটো এইটো সকলোৰে ক্ষেত্ৰত খাটা নাই এইটো খাটিব লাগিব তেতিয়া হলেহে আমি ক'ব পাৰিম যে ই আমাৰ সন্নিহিত কোণ 3 নম্বৰ চৰ্তটো কি দিছে যে বাকি দুডাল বাহু মানে কোণৰ বাহু দুডাল সাধাৰণ বাহুৰ দুয়োফালে থাকিব লাগিব এতিয়া মই যদি চাওঁ মই যদি প্ৰথমটো আৰু শেষৰটো যদি লওঁ ইয়াতে চাবা ছবি ভালদৰে মন দিবা এ পি সি এইটো আৰু বি পি সি এই দুটা আমাৰ সাধাৰণ বাহু কি হল সাধাৰণ বাহু এই দুটা কোণত আমাৰ সাধাৰণ বাহু হল আমাৰ পিসি এইটো হল আমাৰ সাধাৰণ বাহু এই দুটা কোণৰ ক্ষেত্ৰত এতিয়া এই ত্ৰিভুজ দুটাৰ বাকি দুডাল বাহু হল এপি পিএ আৰু পিবি কিন্তু পিএ আৰু পিবি এই সাধাৰণ বাহুৰ একেফালে আছে কিন্তু আমাক ইয়াতে কি দিয়া আছে সংজ্ঞা মতে সাধাৰণ বাহুৰ দুয়োফালে থাকিব লাগিব গতিকে এই দুটা ত্ৰিভুজ কোণ আমাৰ সন্নিহিত কোণ হ'ব নোৱাৰে একেদৰে আমি যদি এই দুটা লওঁ এইটো আৰু এইটো যদি লওঁ এই দুটাত আমাৰ কি সাধাৰণ বাহু আছে এপি সাধাৰণ বাহু কোনডাল সাধাৰণ বাহু আমাৰ ইয়াতে এপি সাধাৰণ বাহু শীৰ্ষবিন্দুটো আছে গতিকে আমি শীৰ্ষবিন্দু কথা নকওঁ কাৰণ তিনিওটাৰ ক্ষেত্ৰত শীৰ্ষবিন্দু আছে একেটাই শীৰ্ষবিন্দু হয় গতিকে এই দুটা কোণৰ ক্ষেত্ৰত শীৰ্ষবিন্দু একেটাই এই দুটা কোণৰ ক্ষেত্ৰত এপি হল সাধাৰণ বাহু এপি বা পিএ যিটোৱে নকোৱা কিন্তু বাকি দুডাল বাহু এই সাধাৰণ বাহু একেফালে থাকি গল গতিকে এই দুটাও আমাৰ কি হ'ব নোৱাৰে সন্নিহিত কোণ হ'ব নোৱাৰে এতিয়া আমি আমাৰ কি বাকি থাকিল আমাৰ বাকি থাকিল
প্ৰথম দ্বিতীয়টো আৰু শেষৰটো এই দুটাত চাওঁ আমি এটা APB আৰু BPC এই দুটা সন্নিহিত কোণ হয় নে নহয় আমি চাওঁ যদি এই তিনিওটা শর্ত মানি চলে তেতিয়া হলে আমি কম যে এই কোণ দুটা সন্নিহিত কোণ প্ৰথম দুটাটো মিলিয়ে আছে শীৰ্ষবিন্দু একেটাই ইয়াতে শীৰ্ষবিন্দু আমাৰ P সাধাৰণ বাহু ইয়াতো PB BP অৰ্থাৎ এইডাল আমাৰ সাধাৰণ বাহু এইবাৰ আমাৰ এই কোণ দুটাৰ ক্ষেত্ৰত সাধাৰণ বাহু হৈ পৰিল BP আৰু বাকি যি দুডাল বাহু আছে এই বাহু দুডাল আমি যদি চাওঁ তেতিয়া হলে এই সাধাৰণ বাহুৰ দুয়োফালে আছে অৰ্থাৎ 3 নম্বৰ শর্তটো মানি চলিছে এই দুটা কোণে তেতিয়া হলে এই কোণ দুটা কি বুলি কম সন্নিহিত কোণ বুলি কম বুজি পালা ছাত্ৰ ছাত্ৰীসকল সন্নিহিত কোণ কাক কোৱা হয় এতিয়া রৈখিক জোড় রৈখিক জুড়িয়া কোণ বা রৈখিক জোড় যেটোই নকয় রৈখিক জুড়িয়া কোণ বা রৈখিক জোড় ওকে তোমাকৰ কিতাপত দিয়া আছে রৈখিক জুড়িয়া কোণ বা ইয়াক আমি সংক্ষেপতে রৈখিক জোড় বুলিও কওঁ দুটা একে মানে রৈখিক জোড় বা রৈখিক জুড়িয়া কোণ রৈখিক জুড়িয়া কোণ হবলৈ হলে ইয়াতে আমাৰ কোণ দুটা সন্নিহিত হ'ব লাগিব এক নম্বৰ শর্তটো হল সন্নিহিত কোণ হ'ব লাগিব তো সন্নিহিত কোণ তারপরে মই এই মাত্র বুঝাই দিলো গতিকে কোণ দুটা সন্নিহিত কোণ হ'ব লাগিব 2 নম্বৰ শর্তটো হল সম্পূৰক হ'ব লাগিব সম্পূৰক কোণ হ'ব লাগিব অৰ্থাৎ কোণ দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী অৰ্থাৎ মাপৰ সমষ্টি কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তেতিয়া হলে আমি কোণ দুটা রৈখিক জুড়িয়া কোণ বা রৈখিক জোড় বুলি আমি ক'ব পাৰো তো রৈখিক জোড় হ'ব লাগিলে আমাৰ প্ৰথম কথাটোৱে হল যে সন্নিহিত কোণ হ'ব লাগিব আৰু কোণ দুটা মাপৰ সমষ্টি 180 ডিগ্ৰী মই যদি এটা ছবি আঁকো A B আৰু C ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিছা ইয়াতে এই এটা কোণ আৰু এই এটা কোণ এই দুটা কোণে আমাৰ সন্নিহিত কোণ হৈ আছে মানে এডাল সাধাৰণ বাহু বাকি বাহু দুডাল সাধাৰণ বাহুৰ দুয়োফালে আছে মিলি গৈছে আৰু এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হৈ আছে তেতিয়া হলে আমি এই কোণ দুটা কি বুলি কম রৈখিক জুড়িয়া কোণ বা রৈখিক জোড় বুলি কম যদি দুটা কোণ রৈখিক জোড় হয় বা রৈখিক জুড়িয়া কোণ হয় তেন্তে সিহঁতৰ যি বাকি দুডাল উমৈহতীয়া বাহুডালৰ বাহিৰে আন দুডাল বাহু যে থাকিব সেই বাহু দুডালে এডাল কি কৰিব সৰল ৰেখা গঠন কৰিব এইডাল চোৱা এডাল সৰল ৰেখা হৈ আছে কাৰণ ইয়াতে মাপটো 180 ডিগ্ৰী হৈ আছে গতিকে এই বাহু দুডালে কি কৰিছে এডাল সৰল ৰেখাৰ সৃষ্টি কৰিছে তো রৈখিক জুড়িয়া কোণ আমি বুজি পালো এতিয়া আমাক আৰু জানিব লাগিব বিপ্ৰতীপ কোণ এই অধ্যায়টোত আমি বিভিন্ন ধৰণৰ কোণৰ প্ৰকাৰ আমি বিষয়ে আলোচনা কৰিম আমাক জানিব লাগিব তেতিয়া হলেহে আমি ইয়াত থকা অংকবোৰ আমি কৰিব পাৰিম বিপ্ৰতীপ শীৰ্ষকোণ বা বিপ্ৰতীপ কোণ বিপ্ৰতীপ
শীৰ্ষ কোণ বা সংক্ষেপতে বিপ্ৰতীপ কোণ বুলি কোৱা হয় বিপ্ৰতীপ কোণ আমাক জানিব লাগিল দুডাল সৰলৰেখা যদি কোনো এটা বিন্দুত কটাকটি কৰে ইয়াত আমাৰ কি দেখা পাইছো ইয়াত আমাৰ চাৰিটা কোণ উৎপন্ন হৈছে এইটো এই দুটা এইটো চাৰিটা কোণ উৎপন্ন হৈছে মই 1 নামাকৰণ কৰিলো 1 2 3 and 4 এতিয়া এই কোণ চাৰিটাৰ ভিতৰত যি দুটা কোণৰ কোনো উমৈহতীয়া বাহু নাই সেই দুটাক আমি বিপ্ৰতীপ কোণ বুলি কম এতিয়া 1 আৰু 4 ৰ ক্ষেত্ৰত এইটো উমৈহতীয়া বাহু 1 আৰু 2 ৰ ক্ষেত্ৰত এইটো উমৈহতীয়া বাহু 2 আৰু 3 ৰ ক্ষেত্ৰত এইটো উমৈহতীয়া বাহু 4 আৰু 3 ৰ ক্ষেত্ৰত এইটো উমৈহতীয়া বাহু কিন্তু 1 আৰু 2 ৰ ক্ষেত্ৰত উমৈহতীয়া বাহু নাই অৰ্থাৎ এই দুটা সন্নিহিত কোণ নহয় এই দুটা উমৈহতীয়া বাহু নাই গতিকে এই কোণ দুটা আমাৰ কি কোণ বুলি কোৱা হ'ব বিপ্ৰতীপ শীৰ্ষ কোণ বুলি কোৱা হ'ব গতিকে ইয়াতে 1 আৰু 3 বিপ্ৰতীপ শীৰ্ষ কোণ বা বিপ্ৰতীপ কোণ একেদৰে 2 আৰু 4 বিপ্ৰতীপ শীৰ্ষ কোণ আৰু তোমালোকে মনত ৰাখিবা যে এনেকৈ দুডাল সৰলৰেখা কটাকটি কৰা বিন্দুৰ উৎপন্ন হোৱা বিপ্ৰতীপ কোণবোৰ সদায় সমান 1 আৰু 3 সমান ইফালে 2 আৰু 4 ৰ মাপো সমান ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া এতিয়ালৈকে আমি কি আলোচনা কৰিলো কোণৰ প্ৰকাৰ আৰু তাৰ পিছত আমি আলোচনা কৰিলো সন্নিহিত কোণ কাক বোলে ৰৈখিক জোৰীয়া কোণ কাক বোলে তাৰ পিছত বিপ্ৰতীপ শীৰ্ষ কোণ কাক বোলে ইয়াৰ পিছত আমি আহিম একান্তৰ অন্তঃকোণ অনুৰূপ কোণ ছেদকৰ একেফালে থকা অন্তঃকোণ এইবোৰৰ সংজ্ঞাও আমাক জানিব লাগিব তাৰ কাৰণে মই এতিয়া দুডাল সৰল ৰেখা লৈছো সমান্তৰাল ৰেখা দুডাল সমান্তৰাল ৰেখা এই দুডাল সমান্তৰাল ৰেখা আৰু এইডাল 3 নম্বৰ ৰেখা এইডাল সৰল ৰেখা এইডালক আমি ছেদক বা তিৰ্যক বুলি কওঁ এতিয়া এই ছেদক বা তিৰ্যকডালে আমাৰ ইয়াতে এই সমান্তৰাল ৰেখা দুডালক দুটা বিন্দুত কাটিছে আৰু এই বিন্দু দুটাত আমাৰ চাৰিটাকে 8টা কোণ উৎপন্ন হৈছে মই ইয়াত নাম দি আছো 1 2 3 4 5 6 7 আৰু 8 কোণবোৰ বুজিবৰ কাৰণে মই ইয়াত নাম দি দিলো 1 2 3 4 5 6 7 আৰু 8 এতিয়া প্ৰথমতে আমি আহো অনুৰূপ কোণ ইয়াৰ পিছত আহিব একান্তৰ কোণ একান্তৰ অন্তঃকোণ একান্তৰ বহিকোণ বিপ্ৰতীপ কোণটো আমি আলোচনা কৰিলোৱেই ছেদকৰ একেফালে থকা অন্তঃকোণ একেফালে থকা অন্তঃকোণ এই গোটেইখিনি কথা আমি আলোচনা কৰিম তাৰ আগতে আমি অন্তঃকোণ আৰু বহিকোণ এই ক্ষেত্ৰত কি হ'ব সেইটো মই বুজাই দিছো
এই যি দুডাল সমান্তৰাল ৰেখা আছে এই সমান্তৰাল ৰেখা দুডালৰ ভিতৰ ফালে থকা কোণবিলাক হ'ব আমাৰ অন্তঃকোণ তেতিয়া হলে ইয়াত আমাৰ 3 4 5 আৰু 6 এই গোটেইকেইটা আমাৰ অন্তঃকোণ আৰু সমান্তৰাল ৰেখা দুডালৰ বাহিৰ ফালে যি দুটা থাকি গল যি 2 2 4টা কোণ থাকি গল এইবোৰ হ'ল আমাৰ বহিকোণ থাকে মনত অন্তঃকোণ আৰু বহিকোণ অন্তঃকোণৰ ভিতৰ ফালে বহি মানে বাহিৰ ফালে অৰ্থাৎ সমান্তৰাল ৰেখা দুডালৰ বাহিৰ ফালে থকাবোৰ হ'ল বহিকোণ সমান্তৰাল ৰেখা দুডালৰ ভিতৰ ফালে থকাবোৰ হ'ল অন্তঃকোণ প্ৰথম কথা আমাৰ অনুৰূপ কোণ কাক কোৱা হয় অনুৰূপ কোণ হ'ব লাগিলে কোণ দুটা ছেদকৰ একেফালে হ'ব লাগিব ছেদকৰ একেফালে থকা অন্তঃ আৰু একেফালে থকা অন্তঃকোণ আৰু বহিকোণৰ জোৰ অৰ্থাৎ এজোৰ কোণক আমি কেতিয়া আমি অনুৰূপ কোণ বুলি ক'ম যেতিয়া বা যদি এই কোণ দুটা ছেদকৰ একেফালে থকা হয় আৰু এটা অন্তঃকোণ আৰু এটা বহিকোণ হয় তেতিয়া হলে আমি এই ছবিটোৰ পৰা যদি অনুৰূপ কোণ যদি আমাক উলিয়াব লাগে তেতিয়াহলে আমাৰ এটা অনুৰূপ কোণ কি হ'ব 1 আৰু 5 কোণ 1 আৰু কোণ 5 কাৰণ কোণ 1 আৰু 5 দুয়োটা ছেদকৰ একেফালে আছে সোঁফালে হওক বা বাওঁফালে হওক একেফালে আছে আৰু এটা বহি আৰু এটা অন্ত গতিকে এই দুটা অনুৰূপ কোণ একেদৰে কোণ 3 আৰু 7 অনুৰূপ কোণ ইফালে 2 আৰু 6 অনুৰূপ কোণ একেদৰে 4 আৰু 8 এর অনুরূপ কোণ এই কেইটা হল আমাৰ এই কেইজোৰ হল আমাৰ অনুৰূপ কোণ 1 5 3 7 4 8 আৰু 2 6 এই গোটেই কেইটা ক্ষেত্ৰত এইটো মিলি গৈছে এই গোটেই কেইজোৰ ছেদকৰ একেফালে আছে এটা অন্তঃকোণ আৰু এটা বহিকোণ যেহেতু আমি অনুৰূপ কোণ বুলি কম মনত ৰাখিবা ইয়াতে অনুৰূপ অন্তঃকোণ বা অনুৰূপ বহিকোণ বুলি নকয় অনুৰূপ কোণ কাৰণ ইয়াত কি হৈ আছে দেখিছা এটা কোণ অন্ত হৈছে এটা বহিকোণ হৈ আছে তো অনুৰূপ কোণ আমি বুজি পালো এতিয়া আহিব আমাৰ একান্তৰ অন্তঃকোণ আচ্ছা মই প্ৰথমতে কি কৈছিলো যে ৰেখাৰ সমান্তৰাল ৰেখা আছে সমান্তৰাল ৰেখা নহলেও হ'ব মই এইটো পিছলৈ আহিম যে সমান্তৰাল নহলেও হ'ব সমান্তৰাল নহলেও এইটো তোমালোকে নাভাবিবা যে ৰেখাডাল মই সমান্তৰালকৈ আঁকিলো গতিকে সমান্তৰাল নহলে ইয়াৰ সংখ্যা সলনি হ'ব নেকি নহয় ইয়াৰ সংখ্যা একেই থাকিব কেৱল কিছু বস্তু সলনি হ'ব মই এইটো অলপ পিছত কৈ আছো হৈ গ'ল এতিয়া মই দুডাল সমান্তৰাল নোহোৱাকৈ লৈ গ'লো আৰু এডাল ইয়াৰ ছেদক একেই আঠটা কোণে আছে আৰু মই এই মাত্ৰ যিখিনি ক'লো এইখিনিও ইয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব অৰ্থাৎ এই ৰেখা দুডাল সমান্তৰাল হ'লেও বা নহ'লেও এই কোণবিলাকৰ নাম কিন্তু একেই থাকিব এতিয়া আহিল একান্তৰ অন্তঃকোণ একান্তৰ অন্তঃকোণ হ'ব লাগিলে আমাৰ ছেদকৰ দুয়োফালে থকা অন্তঃকোণ ইয়াতে দুটা কোণেই হ'ব অন্তঃকোণ ইয়াতে আগৰ নিচিনা এটা অন্তঃকোণ এটা বহিকোণ নহয় এটা দুটা অন্তঃকোণ ছেদকৰ দুয়োফালে থকা অন্তঃকোণৰ জোৰ তেতিয়াহ'লে একান্তৰ অন্তঃকোণ আমি যদি ছবিটোৰ পৰা চাওঁ তেতিয়াহ'লে আমাৰ হৈ আছে কোণ 3 আৰু 6 ইফালে হৈ আছে কোণ 5 আৰু কোণ 4 এই দুটা আমাৰ এই দুজোৰ হ'ল আমাৰ একান্তৰ অন্তঃকোণ একেদৰে একান্তৰ বহিকোণ যদি একেই ধৰণৰে হ'ব সংজ্ঞাটো ছেদকৰ দুয়োফালে থকা বহিকোণ
যেতিয়া একান্তৰ বহীকণ লিখিছো তেতিয়া ইয়াতো আমাৰ হ'ব একান্তৰ বহীকণৰ জোৰ তেতিয়া হলে ছেদকৰ দুয়োফালে থকা আৰু দুয়োটাই বহীকণ হ'ব লাগিব অৰ্থাৎ 1 আৰু 8 আৰু একেদৰে 2 আৰু 7 বুজি পাইছা সংজ্ঞাবিলাকৰ লগত মই লিখি দিছো ইয়াত 3 6 এইটো হ'ল আমাৰ একান্তৰ অন্তকোণ 4 5 একান্তৰ অন্তকোণ 1 8 একান্তৰ বহীকণ 2 7 একান্তৰ বহীকণ ছেদকৰ একেফালে থকা অন্তকোণ নম্বৰৰ পৰাই মই খুব সহজে উলিয়াব পাৰো ছেদকৰ একেফালে থকা অন্তকোণ হলে আমাৰ কি হ'ব এডাল ছেদক একেফালে হ'ব লাগিব লগতে দুয়োটাই অন্তকোণ হ'ব লাগিব কাৰণ এটা আমি অকল অন্তকোণ লিখিছো তেতিয়া হলে আমাৰ হ'ব 4 আৰু 6 ছেদকৰ একেফালে থকা অন্তকোণ একেদৰে 3 আৰু 5 ছেদকৰ একেফালে থকা অন্তকোণ এতিয়া আমি যে আগতে পাই আহিছো অলপ আগতে মই কৈছিলো বিপ্ৰতীপ কোণ ইয়াতো আমাৰ বিপ্ৰতীপ কোণ আছে বিপ্ৰতীপ কোণ 1 4 3 2 বিপ্ৰতীপ ইয়াতে 5 আৰু 8 বিপ্ৰতীপ 6 আৰু 7 বিপ্ৰতীপ এতিয়া মই কম যে এই ৰেখাডাল যদি সমান্তৰাল হয় তেতিয়া হলে কি হ'ব তোমালোকে ইয়াতে দেখিবলৈ পাইছা মই সবতে কমা কমা দি গৈছো অৰ্থাৎ এই কোণবিলাক সমান হ'ব বা নহ'ব এই বিষয়ে মই একো কোৱা নাই এতিয়া যদি মই ৰেখা দুডাল সমান্তৰাল কৰি দিওঁ মই আগৰ ছবিটো আঁকি লৈছো এইবাৰ আমাৰ ৰেখা দুডাল সমান্তৰাল হলে কি হ'ব সমান্তৰাল হলে অনুৰূপ কোণবিলাক সমান হৈ পৰিব একান্তৰ অন্তকোণবিলাক সমান হৈ পৰিব একেদৰে একান্তৰ বহীকণবিলাকো আমাৰ সমান হৈ পৰিব দেখিলা না পৰিৱৰ্তনটো যেতিয়া সমান্তৰাল হৈ গ'ল তেতিয়াই আমাৰ একান্ত অন্তকোণ বহীকণবিলাক সমান হ'ব অনুৰূপ কোণবিলাক সমান যেটা আগতে মই কোৱা নাছিল কাৰণ আগৰবাৰ সমান্তৰাল নাছিল আৰু এই যে অন্তকোণ ছেদকৰ একেফালে থকা অন্তকোণ দেখিছা ইহঁতৰ এটা বিশেষ ধৰ্ম আছে যদিহে সমান্তৰাল হয় তেতিয়া হলে এই কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হ'বই লাগিব এই ৰেখা দুডাল সমান্তৰাল হৈ যোৱাৰ লগে লগে আমাৰ কিমানখিনি সলনি হৈ গ'ল চোৱা অনুৰূপ কোণবোৰ সমান যদি ৰেখাডাল সমান্তৰাল হয় একান্তৰ অন্তকোণবোৰ সমান যদি ৰেখাডাল সমান্তৰাল একান্তৰ বহীকণবোৰ সমান আৰু ছেদকৰ একেফালে থকা অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব বাকি বিপ্ৰতীপ কোণ তাৰ কাৰণে আৰু আমাৰ এই ৰেখা দুডাল সমান্তৰাল হোৱা নোহোৱাৰ কোনো কথা নাহে বিপ্ৰতীপ কোণ সদায় সমান কিন্তু একান্তৰ অন্তকোণ বা অনুৰূপ কোণ এইবোৰ যিবোৰ সমান মই লিখিছো এইবোৰ সমান কেতিয়া হ'ব যদিহে এই ৰেখা দুডাল সমান্তৰাল হয় গতিকে একান্তৰ অন্তকোণ বা অনুৰূপ কোণ মানেই যে সমান হৈ যাব সেইটো নাভাবিবা এইটো ভুল সমান হ'ব যদিহে এই ৰেখা দুডাল সমান্তৰাল হয় তো এইখিনি আমাৰ এই গোটেই চেপ্টাৰটোত ৰেখা আৰু কোণ ইয়াতে আমাৰ এই চেপ্টাৰটোত জানিব লগা এইখিনি কথা খুব দৰকাৰী সংজ্ঞাবোৰ ভালদৰে মনত ৰাখিব লাগিব আৰু সংজ্ঞাবোৰ মনত থাকিলেহে আমাৰ ইয়াৰ অংকবোৰ কৰিব পাৰিম এতিয়া এই অধ্যায়তে আমাৰ ত্ৰিভুজৰ ধৰ্ম দিয়া আছে মই সেইটো আলোচনা কৰি দিছো তোমালোকক বুজাই দিছো ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম তোমালোকে জানা ত্ৰিভুজৰ তিনিটা কোণ আছে ধৰি লোৱা হ'ল কোণ তিনিটা 1 2 আৰু 3
ত্ৰিভুজৰ কোণ তিনিটাৰ যোগফল সদায় 180 ডিগ্ৰী হ'বই। এইটো হ'ল আমাৰ ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। আমি ত্ৰিভুজ পাই আহিছোঁ, বিভিন্ন প্ৰকাৰৰ ত্ৰিভুজ, সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ, বিষমবাহু ত্ৰিভুজ, সমকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ, স্থূলকোণী ত্ৰিভুজ। যি ত্ৰিভুজেই নহওক কিয় তাৰ কোণ তিনিটাৰ যোগফল অৰ্থাৎ সমষ্টি 180 ডিগ্ৰী হ'বই। কিতাপত ইয়াৰ প্ৰমাণটো দিয়া আছে, মই এই প্ৰমাণটো এতিয়া ক'ব বিচৰা নাই। আৰু এটা ধৰ্ম মই জানি ৰখাটো ভাল, সেইটো হ'ল ত্ৰিভুজৰ বহিকোণৰ ধৰ্ম। ত্ৰিভুজৰ বহিকোণৰ ধৰ্ম এইটো কি? মই ছবি আঁকি দিছো, তেতিয়া সহজ হ'ব বুজি পাবলৈ। এইটো এটা ত্ৰিভুজ আৰু এই ত্ৰিভুজটোৰ ABC, এই ত্ৰিভুজটোৰ এই বাহুডালক মই বঢ়াই দিলো, ডি বিন্দুলৈ বঢ়াই দিয়া হ'ল। যেতিয়া মই বাহুডাল বঢ়াই দিম তেতিয়া ইয়াতে আমাৰ এটা বহিকোণ উৎপন্ন হ'ব। এইটো কোৱা হ'ব বহিকোণ, অৰ্থাৎ বাহিৰৰ ফালৰ কোণ, ত্ৰিভুজটোৰ ভিতৰৰ নহয়, বাহিৰৰ। আৰু এই তিনিটা হ'ল ইয়াৰে অন্তঃকোণ। বহিকোণৰ ধৰ্মটোৱে কি কৈ আছে যে ত্ৰিভুজৰ বহিকোণ এটাৰ সমষ্টি তাৰ দূৰৱৰ্তী অন্তঃকোণ, বহিকোণ এটাৰ মাপ, ভুল হ'ল, বহিকোণ এটাৰ মাপ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান। অৰ্থাৎ মই যদি ইয়াত নাম্বাৰিং কৰি দিওঁ, এইটো 1 নম্বৰ কোণ, এইটো 2 নম্বৰ কোণ আৰু এইটো 3 নম্বৰ কোণ যদি দিওঁ, তেতিয়াহ'লে মই ক'ম যে কোণ 1 যোগ কোণ 2 সমান সমান কোণ 3। ত্ৰিভুজৰ বহিকোণ এটাৰ মাপ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান। দূৰৱৰ্তী শব্দটো মনত ৰাখিবা, দূৰৱৰ্তী শব্দটো ব্যৱহাৰ কৰিছো কাৰণ এইটো আমাৰ অন্তঃকোণ হয়, কিন্তু এই অন্তঃকোণটো ল'ব নোৱাৰিম কাৰণ দূৰৱৰ্তী বুলি কৈছো। দূৰৱৰ্তী বুলি কওঁতে ইয়াৰ লগতে লাগি থকা অন্তঃকোণটো নুবুজায়, এইটো বাদ দি বাকী দুটা। ঠিক তেনেকৈ মই যদি এইডাল বাহু যদি ফালে বঢ়াই দিওঁ, ইফালেও এইটো বহিকোণ উৎপন্ন হ'ব। এই বহিকোণৰ মাপটো এই দুটা কোণৰ মাপৰ সমষ্টিৰ সমান হ'ব। এইটো সদায় এইটো সমান হ'ব। এইটো হ'ল ত্ৰিভুজৰ বহিকোণৰ ধৰ্ম আৰু এইটো হ'ল ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। প্ৰমাণটো দিয়া আছে, প্ৰমাণটো সহজ, কিতাপত দিয়া আছে। যিহেতু মই প্ৰমাণটো ইমান দৰকাৰ নহ'ব, সেইকাৰণে মই প্ৰমাণটো কেনেকৈ প্ৰমাণ কৰে এইটো মই বিষয়ে আলোচনা নকৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি কি আলোচনা কৰিলোঁ? আজি আমি আলোচনা কৰিলোঁ কোণৰ প্ৰকাৰ, কোণৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিলোঁ। কোণৰ প্ৰকাৰ, মাপৰ ওপৰত নিৰ্ভৰ কৰি কোণবোৰ বেলেগ বেলেগ নামাঙ্কিত কৰা হয়। তাৰপিছত আমি পালোঁ সন্নিহিত কোণ, সন্নিহিত কোণ কাক বোলে তাক পালোঁ আমি। ৰৈখিক জোৰ বা ৰৈখিক জুৰীয়া কোণ কাক বোলে তাক পালোঁ আমি। তাৰপিছত আমি পালোঁ বিপ্ৰতীক কোণ কাক বোলে, বিপ্ৰতীক কোণ পালোঁ, বিপ্ৰতীক শীৰ্ষকোণ বা বিপ্ৰতীক কোণ। ইয়াৰ পিছত আমি পালোঁ অনুৰূপ কোণ, একান্তৰ অন্তঃকোণ, একেদৰে একান্তৰ বহিকোণ আমি পাইছোঁ। ছেদকৰ একেফালে থকা কোণ, এই গোটেইখিনি আমাৰ এই ইয়াৰ উপৰি আমি ত্ৰিভুজৰ দুটা ধৰ্ম আমি পালোঁ। কোণৰ ধৰ্ম এটা হ'ল ত্ৰিভুজৰ কোণ তিনিটাৰ সমষ্টি 180 ডিগ্ৰী সদায় হ'ব, এইটো যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰতেই খাটিব। আৰু দ্বিতীয়টো হ'ল যে ত্ৰিভুজ এটাৰ বহিকোণৰ মাপ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান। এই গোটেইখিনি
আমাৰ নলেজ আমাৰ থাকিব লাগিব এই চেপ্টাৰটোৰ অংক এইখিনি কথা আমি বুজি পালেহে ইয়াত থকা অংকসমূহ আমি বুজি পাম সহজতে আশা কৰোঁ এতিয়া মই হোৱাটছএপত দিয়া নোটছখিনি তোমালোকে বুজি পাবা যে কিবা সন্দেহ থাকিলে মোক যোগাযোগ কৰিব পাৰিবা ভিডিঅ'ৰ কমেণ্ট বক্সতো তোমালোকে কমেণ্ট দিব পাৰিবা কিবা যদি ইয়াতে অসুবিধা আছে বুজি নোপোৱা যদি আছে আৰু শেষত মই তোমালোকক আকৌ কওঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে কৰি ল'বা তেতিয়াহ'লে ভিডিঅ'সমূহ যেতিয়া মই নতুন নতুন ভিডিঅ' বনাই আপলোড কৰিম তোমালোকে তেতিয়া মানে খবৰ পাই থাকিবা আৰু সেইমতে ভিডিঅ'বোৰ চাবা কাৰণ এতিয়া আমাৰ আৰু কিছুদিনলৈকে হয়তো এইদৰে আমাৰ ক্লাছ কৰিব লাগিব যেতিয়ালৈকে আমাৰ কৰোনা যি সন্ত্ৰাস আমাৰ সম্পূৰ্ণৰূপে নিৰাময় নহয় তেতিয়ালৈকে হয়তো বা আমি এনেকৈ অনলাইন ক্লাছে কৰি থাকিব লাগিব তো ধন্যবাদ থাকিল আজিলৈ ইমানেই